10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মেট্ৰিক আৰু এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে 2024 চনত সুখ্যাতিৰে উত্তীৰ্ণ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়া লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আনহাতে এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে কেতিয়া লাভ কৰিব স্কুটি আৰু কিমান পাৰ্চেন্টেজৰ পৰা এই এৱাৰ্ডসমূহ বিতৰণ কৰা হ'ব সবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইবাৰ মেট্ৰিকত যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে ডিষ্টিংচন মাৰ্কছ লাভ কৰিছিল সেইসকলকে আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে কিন্তু আপোনালোকে জানে যে মেট্ৰিকত আসলতে ৭৫% অৰ্থাৎ ষ্টাৰ নম্বৰ লাভ কৰিলে এই বঁটা প্ৰদান কৰা হয় তো সেই অনুসৰি এইবাৰো যিসকলে ষ্টাৰ নম্বৰ বা তাতকৈ বেছি পাৰ্চেন্টেজ লাভ কৰিছে সেইসকলে এই বঁটাটো লাভ কৰিব আৰু এই বঁটা কেতিয়া প্ৰদান কৰা হ'ব ইয়াৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত এই আনন্দৰাম বৰুৱা বঁটাৰ কাৰ্যসূচী আৰম্ভ হ'ব আনহাতে এইবাৰ এইচএছৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেতিয়া স্কুটি বিতৰণ কৰা হ'ব ইয়াৰো ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতেই এইচএছৰ স্কুটি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব আৰু আপোনালোকে জানে যে এইবাৰ এইচএছত যিসকল ছোৱালীয়ে 60% বা তাতকৈ বেছি পাৰ্চেন্টেজ লাভ কৰিছিল সেইসকলেও স্কুটি লাভ কৰিব আৰু ল'ৰাসকলৰ বাবে প্ৰয়োজন হ'ব 75% নম্বৰ অৰ্থাৎ কমেও 75% নম্বৰ লাভ কৰিলে ল'ৰাসকলেও স্কুটি লাভ কৰিব আৰু এই স্কুটিৰ বিতৰণৰ কাৰ্যসূচী 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আপোনালোকক মন্তব্য শুনাই লৈছো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম